নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি দেখাবলৈ লৈছোঁ পশুধন আৰু হাঁহ কুকুৰা মেলা 2025। হয়তো আপোনালোকে বহুতেই গৈছে আৰু বহুতেই যোৱা নাই। যিসকলে আপোনালোকে যোৱা নাছিল তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। চাওক, ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ চৰাই প্ৰজাতি দেখাবলৈ পাইছে। আপোনাৰ তলত এইটো হ'ল আপোনাৰ চিল্কি, এইটো হ'ল হোৱাইট লেহন। এইটো কোনটো প্ৰজাতি মই ভালকে ধৰিব পৰা নাই। আমাৰ কুকুৰা চৰাই নিচিনা। এইটো হ'ল কালাৰ পেকিন, হাঁহৰ প্ৰজাতি এইটো। চাওকচোন, কালাৰ পেকিন হয় বন্ধুসকল। ফৰ চেল বুলি লিখি দিছে। আৰু বন্ধুসকল, এই মেলাটো আপোনাৰ খানাপাৰাত আপোনাৰ 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ হৈছিল। 10, 11, 12 বৰ্তমান। নেক্সট আহিব বন্ধুসকল BV380 প্ৰজাতিৰ লেয়াৰ মুৰ্গী। নেক্সট আহিব ইনব্ৰ ব্ৰাউন লেয়াৰ মুৰ্গী, যিবিলাক আপোনাৰ কণীৰ কাৰণে বিখ্যাত। কণী প্ৰডাকশ্যনৰ কাৰণে ভাল এইবিলাক মুৰ্গী, লেয়াৰ মুৰ্গীবিলাক। নেক্সট আপোনাৰ আহিব চিকেন BV300, যিটো আপোনাৰ হোৱাইট লেয়াৰ মুৰ্গীটো হয়। আপোনালোকে হয়তো বহুতে দেখা পাইছে মুৰ্গীটো, কণীৰ কাৰণে বিখ্যাত এইকেইটা। নেক্সট আহিব আপোনাৰ কডকনাথ, যিটো আপোনাৰ ব্লেক কালাৰৰ, ব্লেক মুৰ্গী বুলি কোৱা হয় এইটো। ব্লেক কালাৰত আহে ইয়াৰ, যিটোৰ মাংস চাহিদা বহুত বেছি। নেক্সট আহিব গিনি ফুল, হয়তো আপোনালোকে কম বেছি পৰিমাণে দেখাই পাইছে গিনি ফুল। নেক্সট আহিব ৰেইনব' ৰোষ্টাৰ, এইটো হ'ল ৰেইনব' ৰোষ্টাৰ মুৰ্গী বন্ধুসকল। ৰেইনব' ৰোষ্টাৰ। নেক্সট আপোনাৰ চাওকচোন বন্ধুসকল, হাঁহ চৰিবৰ কাৰণে কি ধুনীয়াকৈ এটা ডেমো পুখুৰী বনাই থৈছে ধুনীয়াকৈ। নেক্সট আহিব আপোনাৰ টাৰ্কি মুৰ্গী, যিটো টাৰ্কিৰ পৰা আহিছে এইটো মুৰ্গী। নেক্সট আহিব নাগেশ্বৰী ডাক, যিটো আপোনাৰ অসমৰ বিলুপ্তি প্ৰায় প্ৰজাতি হয়। বৰ্তমান এইটো বৰাক উপত্যকাতে পোৱা যায়। যিবিলাকৰ কণীবিলাক গ্ৰীণ কালাৰৰ হয়, নাগেশ্বৰী হাঁহ বন্ধুসকল। য'ত আপোনালোকে কণী কিনিব পাৰিব। ইয়াতে কণী বিক্ৰীৰ কাৰণে ৰাখিছে তেওঁলোকে। নাগেশ্বৰী হাঁহ বন্ধুসকল প্ৰায় বিলুপ্তি পায়। বৰ্তমান শ্ৰীভূমি জিলাতে এইটো পোৱা যায়, নতুনকৈ যিটো শ্ৰীভূমি নাম দিছে। নেক্সট চাওক বন্ধুসকল, বিভিন্ন প্ৰজাতিৰ ইয়াতে কুকুৰা তেওঁলোকে ৰাখি থৈছে প্ৰদৰ্শনীৰ কাৰণে। এইটো নেক্সট আকৌ গিনি ফুল। নেক্সট চাওক বন্ধুসকল, কি ধুনীয়া প্ৰজাতি এটা পাৰ চৰাই হয়, ধুনীয়া একদম পাৰ চৰাই ইয়াতে প্ৰদৰ্শনীৰ কাৰণে ৰাখিছে বিভিন্ন প্ৰজাতি। মোৰ বেছিকৈ ওপৰৰ দুটা ধুনীয়া ভাল লাগিছে বন্ধুসকল। এইবিলাকৰ হোৱাইট কালাৰৰ আহিছে। নামবিলাক আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। এতিয়া বহুতো পাৰ চৰাই ৰাখিছে, চাওকচোন আপোনালোকে বিভিন্ন প্ৰজাতিৰ হোৱাইট, ব্ৰাউন, ব্লেক বিভিন্ন কালাৰত আছে আপোনাৰ। আপোনাৰ আমাৰ যিবিলাক লোকেল হয় ইয়াতকৈ প্ৰায় পৃথক হয়। পাখিবিলাক ইহঁতৰ বহল বহল, দীঘল দীঘল। চাওকচোন বন্ধুসকল, ধুনীয়া ধুনীয়া পাৰ চৰাই তেওঁলোকে প্ৰদৰ্শনীৰ কাৰণে ৰাখিছিল এই পাৰ চৰাইবিলাকক। নেক্সট আপোনালোকে আহিব আপোনাৰ কামৰূপা, যিটো মুৰ্গী আপোনাৰ কামৰূপ জিলাত ডেভেলপ কৰা হৈছিলে আমাৰ কামৰূপ জিলাত। নেক্সট আহিব তলত আপোনাৰ আহিব ডাউথাইকেট, যিটো এটা বড়ো ভাষাৰ শব্দ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, এটা প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। নেক্সট আহিব আপোনালোকৰ লোকেল বাৰ্ডছ অফ মেঘালয়া, আমাৰ নেইবাৰ ষ্টেট মেঘালয়ৰ এইবিলাক চৰাই হয়, মুৰ্গী হয়। মেঘালয়ৰ লোকেল মুৰ্গী হয় এইকেইটা। আপোনালোকে চাব পাৰে ব্লেক কালাৰ। আপোনালোকে ইয়াতে কণী কিনিব পাৰিব, বিভিন্ন প্ৰজাতিৰ চৰাই, প্ৰায় এইবিলাক লেয়াৰ মুৰ্গী।
কণী হয়। চ' বিভিন্ন আপোনাৰ কৃষকসকলে ইয়াতে বিক্ৰী কৰিব আছে, প্ৰদৰ্শনীৰ লগতে বিক্ৰী কৰিব আহিছে। বিভিন্ন লেয়াৰ মুৰ্গীৰ কণী হয় এইবিলাক বন্ধুসকল। BV300, BV380। নেক্সট এইটো আহিব আপোনাৰ টাৰ্কি মুৰ্গী। টাৰ্কি মুৰ্গীত মতা এইটো হয়। মতা টাৰ্কি মুৰ্গী হয় এইটো। নেক্সট এইটো আপোনাৰ হ'ব কদকনাথৰ মাইকী কদকনাথৰ বন্ধুসকল ফ্ৰিজেল পিটাৰ ৰেড বাৰ্ডছ। এই বিষয়ে চৰাইৰ বিষয়ে আপোনালোকে জানিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব বন্ধুসকল। নেক্সট আহিব BV300। এইটো এটা লেয়াৰ প্ৰজাতি কুকুৰ হয়, ব্ৰাউন কালাৰৰ। সেইটো কণীৰ কাৰণে জনজাত। নেক্সট আহিব BV380 লেয়াৰ বাৰ্ডছ। এইটো হোৱাইট কালাৰত আহে, এইটো কণীৰ কাৰণে বিখ্যাত। চ' আজিলৈ ইমানতে হৈছে বন্ধুসকল। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।